সাৰ্ভিছটোৰ কি দায়িত্ব থাকে, কি ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ থাকে, কি ধৰণৰ প্ৰমোচনেল এছপেক্ট আছে, আৰু যিসকলে ধৰক কমাৰ্চ বেকগ্ৰাউণ্ড বা BCom BSc কৰি কিনে আহে, তেওঁলোকে যদি এই ছাৰ্ভিছটোৰ প্ৰতি আগ্ৰহী, কি কাম কৰিবলৈ পাব। এতিয়া যদি আপোনাৰ যাত্ৰাটোৰ কথা পাতোঁ, আপুনি 3টাকৈ এটেম্প দিছে আৰু 3বাৰে মেইনছো লিখিছে, 3বাৰে ইণ্টাৰভিউ দিছে। হয়। প্ৰিলিমছ কেনেকৈ ইমান সহজে পাছ কৰিছিলে আপুনি? আছাম ফাইনেন্স ছাৰ্ভিচ যদি আপুনি জইন কৰে, ফাৰ্ষ্ট আপুনি এজ আ ট্ৰেজাৰী অফিচাৰ বা ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ হিচাপে কাম কৰিবলৈ সুযোগ পাব। আৰু মেইনছৰ সময়ত এনেকুৱা লাগে আপুনি গোটেই জগত পঢ়িছে, কিন্তু তথাপিও মানে এক্সামৰ আগমুহূৰ্তত একো পঢ়া নাই, মই নোৱাৰিম, এনেকুৱা ছেল্ফ ডাউট বহুত আহে মানে। নমস্কাৰ, আপোনালোকে চাই আছে SPM স্পটলাইট, য'ত আমি আপোনালোকলৈ আগবঢ়াওঁ অগণন সফলতাৰ অনুপ্ৰেৰণাদায়ক কাহিনী। আৰু যিগৰাকী সমল ব্যক্তি আমাৰ লগত আজি আছে, তেখেত হৈছে ইন্দ্ৰাণী সেনাপতি। তেখেতে APSC CCA 2023 বৰ্ষত AFS ৰেংক 4 অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেখেতে কাৰেণ্টলি ট্ৰেজাৰী অফিচাৰ নাজিৰাত ছাৰ্ভ কৰি আছে আৰু তেখেতৰ কাৰেণ্টলি ট্ৰেইনিং পিৰিয়ড চলি আছে। আজিৰ এই এপিছ'ডটোত আমি চেষ্টা কৰিম তেখেতৰ গোটেই যাত্ৰাটো জানিবলৈ। তেখেতে 3বাৰকৈ মেইনছ লিখিছে আৰু 3বাৰকৈ ইণ্টাৰভিউলৈও অৱতীৰ্ণ হৈছে, আৰু কি ধৰণে তেখেতে এইবাৰৰ ইণ্টাৰভিউত 125 নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে আউট অফ 180। গতিকে এটা খুবেই ইণ্টাৰেষ্টিং এণ্ড এনৰিচিং এক্সপিৰিয়েঞ্চ বুলি কওঁ। যিসকলে মেইনছৰ এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছে, যিসকলে মেইনছ লিখিবলৈ গৈ আছে, যিসকলে আগলৈকে ইণ্টাৰভিউ দিবলৈ গৈ আছে, তেখেতসকলৰ কাৰণে বহুতো ইয়াতে শিকিবলগীয়া কথা আপোনালোকে শুনিব বুলি আমাৰ আশা থাকিলে। আই ফাৰ্ষ্ট অফ অল ৱেলকাম ইউ বাইদেউ। নমস্কাৰ। আজি আমি খুবেই সুখী যে SPM স্পটলাইটৰ আপুনি প্ৰথমগৰাকী আছাম ফাইনেন্স ছাৰ্ভিচ বিষয়া। গতিকে এই ছাৰ্ভিচটোৰ বিষয়ে আপোনাৰ পৰা আমি প্ৰতিটো বস্তু জানিবলৈ বিচাৰিম ভালকৈ। অলপ ক'ব নেকি যে ছাৰ্ভিচটোৰ কি দায়িত্ব থাকে, কি ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ থাকে, কি ধৰণৰ প্ৰমোচনেল এছপেক্ট আছে, আৰু যিসকলে ধৰক কমাৰ্চ বেকগ্ৰাউণ্ড বা BCom BSc কৰি কিনে আহে, তেওঁলোকে যদি এই ছাৰ্ভিচটোৰ প্ৰতি আগ্ৰহী, কি কাম কৰিবলৈ পাব তেওঁলোকে? হয়, আছাম ফাইনেন্স ছাৰ্ভিচ এটা প্ৰেষ্টিজিয়াছ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ হয়, আৰু যাৰ বিষয়ে মানুহে খুব কমকৈ জানে। কিন্তু আছাম ফাইনেন্স ছাৰ্ভিচ যদি আপুনি জইন কৰে, ফাৰ্ষ্ট আপুনি এজ আ ট্ৰেজাৰী অফিচাৰ বা ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ হিচাপে কাম কৰিবলৈ সুযোগ পাব। পিছৰ পৰ্যায়ত যেতিয়া আপুনি প্ৰমোশ্যন পাব, তেন্তে আপুনি FA হ'ব, ফাইনেন্সিয়েল এডভাইজাৰ বা ডেপুটি ডিৰেক্টৰ। আৰু নেক্সট প্ৰমোশ্যনত হ'ব আপুনি জইণ্ট ডিৰেক্টৰ বা ছিনিয়ৰ FAO বা ছিনিয়ৰ FA। আৰু তেনেকৈ প্ৰমোশ্যনেল এছপেক্টছবিলাক খুব ভাল। আপুনি এডিশ্যনেল ছেক্ৰেটেৰীলৈকে যাব পাৰে, আৰু IS নমিনেশ্যনো আছে আমাৰ AFSৰ পৰা, সেইটো বহুতে নাজানে। আৰু যোনবিলাক কেছ ফ্ল' মেনেজমেণ্ট বা ডিছবাৰ্চমেণ্ট, সেইবিলাক কাম আমি কৰোঁ। ফাইনেন্সিয়েল ৰুলছবিলাকৰ কথা আমি শিকোঁ, আৰু ধৰি লওক লিভ ৰুলছবিলাক 1934 তাৰ বিষয়ে কেই প্ৰকাৰৰ ৰুলছ লিভ থাকে, আৰু যেনেকৈ ধৰি লওক কমিটেড লিভ হওক বা আৰ্ণ লিভ হওক, এক্সট্ৰা অৰ্ডিনেৰী লিভ হওক, সেইবিলাক লিভৰ বিষয়ে পঢ়োঁ। কোনটো লিভত ফুল চেলাৰী পায়, কোনটোত হাফ চেলাৰী পায়, আৰু মেটাৰনিটি লিভ, চাইল্ড কেয়াৰ লিভ, ষ্টাডি লিভ, এইবিলাকৰ বিষয়ে পঢ়িব লাগে। আমি একাউণ্টছ কোড পঢ়িব লাগে, আছাম ফাইনেন্সিয়েল ৰুলছ পঢ়িব লাগে, ফাণ্ডামেণ্টেল ৰুলছ এণ্ড ছাবচিডিয়েৰী ৰুলছ পঢ়িব লাগে, ট্ৰেজাৰী ৰুলছ পঢ়িব লাগে, আৰু আমি পেঞ্চন ৰুলছবিলাক পঢ়িব লাগে। পেঞ্চন কেই প্ৰকাৰৰ থাকে, কম্পেনচেটৰী পেঞ্চন, ছুপাৰনুৱেশ্যন পেঞ্চন, ফেমিলি পেঞ্চন, তাতো ডিফাৰেঞ্চ, আৰু DCRG কি হয়, ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি কি হয়, কেনেকৈ কেলকুলেট কৰে, সেইবিলাকৰ বিষয়ে জানিব লাগে আমি। একাউণ্টছ বুক কিপিং পঢ়িব লাগে আমি, ছফ্ট স্কিলছো আমি পঢ়িব লাগে। আৰু আমি যোনবিলাক ডিডাকশ্যন হয়, চেলেৰী ডিডাকশ্যন, ধৰি লওক NPSৰ হওক বা GIS হওক বা GPF হওক, এইবিলাকৰ বিষয়েও আমি পঢ়িব লাগে। আৰু আমি ফিন আছাম তাৰ বিষয়ে পঢ়িব লাগে, আছাম টেণ্ডাৰ বিষয়ে পঢ়িব লাগে। SBB এটা পৰ্টেল আছে আছাম টেণ্ডাৰ কৰিবৰ কাৰণে, আছাম গভৰ্ণমেণ্টৰ, তাৰ বিষয়ে পঢ়িব লাগে। আৰু আমি জেম পৰ্টেলৰ বিষয়ে পঢ়িব লাগে, প্ৰকিউৰমেণ্ট কেনেকৈ কৰে সেইবিলাক আমি পঢ়িব লাগে। আমি ৰষ্টাৰৰ কথাও পঢ়িব লাগে, আৰু আমি বাজেট মেনুৱেলো পঢ়িব লাগে, আৰু ডেলিগেশ্যন অফ ফাইনেন্সিয়েল পাৱাৰ্ছ, এইবিলাকো আমি পঢ়িব লাগে। 6 months ট্ৰেইনিঙৰ পিছত আপোনালোকে নাজিৰা যাব নে কিবা এটেচমেণ্টো থাকে? এতিয়া আমাৰ 3 months থিয়ৰী ক্লাছেছ হৈ গ'ল। এতিয়া 1 weekৰ এটেচমেণ্ট ইন ভেৰিয়াছ ডাইৰেক্টৰেটছ অফ গুৱাহাটী। তাৰপাছত 1.5 months মোৰ শিৱসাগৰত আছে, মানে প্লেচ অফ পষ্টিং, তাত এটেচমেণ্ট আছে। আকৌ 1.5 মাহৰ ট্ৰেইনিং আছে, থিয়ৰী ক্লাছেছ। গতিকে কেনেকুৱা অভিজ্ঞতা? মইতো খুবেই সুখী AFS পাই। মোৰ ডিজায়াৰ্ড ছাৰ্ভিচ হয়, আৰু আছাম ফাইনেন্স ছাৰ্ভিচৰ
বিষয়ে বহুত মানুহে নাজানে কিন্তু মই ক'ব বিচাৰিম যে এইটো বহুত মানে ভাল ছাৰ্ভিচ হয় ৱৰ্ক লাইফ বেলেঞ্চ আছে আৰু ফাইনেন্সিয়েল পলিচিছবিলাক বহুত ইণ্টাৰেষ্টিং হয় আপোনাৰ আছাম AFR আছাম ফাইনেন্সিয়েল ৰুলছ বা ফাণ্ডামেণ্টেল ৰুলছ এণ্ড ছাবচিডিয়েৰী ৰুলছ এইবিলাকৰ ওপৰত পঢ়োঁ আমি পেঞ্চন ৰুলছবিলাকৰ বিষয়ে পঢ়োঁ আমি আৰু ৰুষ্টাৰ কথা পঢ়োঁ আমি কেনেকৈ এই ৰিজাৰ্ভেশ্যন ছিষ্টেম হয় যে এপইণ্টমেণ্টত বা প্ৰমোশ্যনত সেইবিলাক আমি চাওঁ আৰু বুক কিপিং একাউণ্টছ আৰু ভেৰিয়াছ মানে ফাইনেন্সিয়েল পলিচিছ আৰু DAPR এইবিলাক বহুত ইণ্টাৰেষ্টিং যদি আপোনাৰ গোটেই ট্ৰেইনিং স্কেডিউলটোৰ কথা সোধোঁ ৰাতিপুৱা কেইটা বজাৰ পৰা কেইটালৈ কি ধৰণে আপোনাৰ দিন মানে ৰাতিপুৱা 10টা বজাৰ পৰা ক্লাছেছ ষ্টাৰ্ট হয় 1.5 ঘণ্টা ক্লাছ থাকে এটা থিয়ৰী মাজে মাজে টি ব্ৰেকছ এণ্ড লাঞ্চ ব্ৰেকছ আৰু এদিনত 4টা ক্লাছ হয় আচ্ছা 4টা ক্লাছ হয় আমাক ছফ্ট স্কিলছৰ ট্ৰেইনিঙো দিয়ে যোনবিলাক ধৰি লওক মেনেজমেণ্ট স্কিলছ লাগে আৰু এইবোৰ ট্ৰেইনিং কোনে প্ৰদান কৰি আছে আপোনালোকক ডাইৰেক্টৰ্ছ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ ডাইৰেক্টৰসকলে হয় খুবেই ছিনিয়ৰ বিউৰ'ক্ৰেটছৰ লগত আপোনালোকে খুব আৰম্ভণিৰ পৰাই কাম কৰিবলৈ এটা মানে চান্স পাইছে হয় জানো আচ্ছা এতিয়া যদি আপোনাৰ যাত্ৰাটোৰ কথা পাতোঁ আপুনি 3টাকৈ এটেম্প দিছে আৰু 3বাৰে মেইনছো লিখিছে 3বাৰে ইণ্টাৰভিউ দিছে হয় প্ৰিলিমছ কেনেকৈ ইমান সহজে পাছ কৰিছিলে আপুনি মই চবৰে ষ্ট্ৰং পইণ্টছ থাকে উইক পইণ্টছ থাকে মোৰ মানে ষ্ট্ৰং পইণ্টছ হৈছে মই পটককৈ মানে মোৰ ফেকচুৱেল কথাবিলাক মনত থাকে মোৰ মনত থাকি যায় সোনকালে মানে মোৰ প্ৰিলিমছত অবজেক্টিভ যোনটো নেচাৰ বা কিছুমান কেটছ থাকে মানে আপুনি এলিমিনেট কৰিব পাৰে মানে অপশ্যনছবিলাক তো সেইবিলাক টেকটিক্স লগাই আৰু মই প্ৰেক্টিছ কৰিছিলোঁ MCQs বহুত তো সেইকাৰণে প্ৰিলিমছ মানে মোৰ কাৰণে ইমান টান নাছিলে আপুনি কলেজ স্কুল টপাৰ আছিলে নহয় জানো মই টপাৰ আছিলোঁ বাৰু মই ধৰিব পাৰিছোঁ কথাবোৰ শুনি হয় আৰু মোৰ CSET মোৰ এটা ষ্ট্ৰং পইণ্টছ হয় মই মেথছত খুব ভাল মানে আপুনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড নহয় মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ CSET ইজ অলছ' ষ্ট্ৰং CSET ষ্ট্ৰং আছিলে সেইবাবে মই CSET প্ৰেক্টিছে নকৰোঁ তো তাৰ ঠাইত মোৰ যোনবিলাক উইক পইণ্টছ ধৰি লওক মই হিষ্ট্ৰী পঢ়িলোঁ পলিটি পঢ়িলোঁ ইকনমি পঢ়িলোঁ মই সেইবিলাকত টাইম অধিক দিব পাৰিছিলোঁ এইটো মানে মোৰ কাৰণে প্লাছ পইণ্ট হৈছিল আৰু যেতিয়া মই CSET দিওঁ তেতিয়া মই ফাৰ্ষ্ট যোনবিলাক নিউমেৰিকেলছ সেইবিলাক ফাৰ্ষ্ট কৰোঁ কাৰণ সেইবিলাকতো আপুনি ডাইৰেক্ট মাৰ্কছ পাই যায় ছেকেণ্ডলি মই ৰিজনিং কৰোঁ তাৰ পিছতহে মই ইংলিছখিনি কৰোঁ মানে কম্প্ৰিহেনশ্যনখিনি কৰোঁ কম্প্ৰিহেনশ্যনখিনি মোৰ জেনেৰেলি কম্প্ৰিহেনশ্যনে ভুল হয় মোৰ বাকী ৰিজনিং এণ্ড যোনখিনি মোৰ নিউমেৰিকেল সেইখিনি মোৰ ঠিকে থাকে মানে মাৰ্কছ অ'কে ইয়াৰ আগত মই যিমানডোখৰ জানো যে আপুনি ইনস্পেক্টিং অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ হিচাপেও কৰ্মৰত আছিলে হয় গতিকে কেতিয়া জইন কৰিলে আপুনি এই পদটো আৰু তাৰ লগতে প্ৰিপেৰেশ্যন কেনেকৈ চলাইছিলে মই 1 জুন 2022 জইন কৰিছিলোঁ 2022 1 জুনত আৰু যেতিয়া পষ্টিং আছিলে আপোনাৰ মোৰ ডিব্ৰুগড়তে আছিল পষ্টিং ডেপুটি ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ অফিচত মই অডিটৰ হিচাপে AFSৰ লগত কিবা আপুনি লিংকেজ পাইছে নেকি নে দুটা পৃথক আছে অকণমান আছে মানে অডিট যোনবিলাক বা বুক কিপিঙত মোৰ বহুত হেল্প হৈছে একাউণ্টছ তাতেও ইনস্পেকশ্যনৰ কাম কৰিছে ইয়াত ইনস্পেকশ্যনৰ কাম কৰিব নালাগে AFSত কিন্তু মানে যোনটো প্ৰচেছ মানে AFS ইজ মানে লাৰ্জাৰ মানে ব্ৰড এৰিয়া মানে তো স্মল পাৰ্ট এটা কভাৰ কৰিছে মানে গ্ৰাউণ্ড লেভেলত কাম কৰি আহিছে তাৰে পৰা অভিজ্ঞতাবিলাকে আপুনি ইয়াতে AFSত সহায় কৰিছে আচ্ছা গতিকে তেতিয়া ক'ত পষ্টিং আছিলে আপুনি ডিব্ৰুগড়ত পষ্টিং গতিকে কেনেকুৱা আছিলে সেই কৰ্মজীৱনটো সেইটো ফিল্ড ৱৰ্ক আছিল বহুত আচ্ছা তাত ফিল্ড ৱৰ্ক আছিল কোঅপাৰেটিভ ছ'চাইটিজবিলাকত ভিজিট কৰিব লাগে তাৰপাছত তেওঁলোকৰ অডিট কৰিব লাগে আৰু যিহেতু ষ্টক ৰেজিষ্টাৰ চাব লাগে ষ্টক মেইনটেইন কৰিছে নাই চাউলৰ বস্তা এইবিলাক চাব লাগিছিল এটা চাউলত কিমান ওজন হয় ইনস্পেকশ্যন ডিউটিটো কোঅপাৰেটিভ ছ'চাইটিজবিলাক নহয় জানো অ'কে ত' সেইবোৰৰ মাজত এটা মই ক'ব খুজিম যে মে বি ভেৰি এটা হেক্টিক জবো আছিলে কাৰণ কি ফিল্ড ৱৰ্ক আছিলে তাৰ লগত আপুনি প্ৰস্তুতিও চলাই আছিলে APSCত কেনেকৈ মেনেজ কৰিছিলে মই মানে যেতিয়া সময় পাইছিলোঁ তেতিয়াই পঢ়িছিলোঁ আৰু মই যেতিয়া লাষ্ট ইয়াৰ মেইনছৰ সময়ত মই ইলেকশ্যন ডিউটিও কৰিছিলোঁ পাৰ্লিয়ামেণ্ট ইলেকশ্যন অ'কে 1.5 মান্থ লোকসভা ইলেকশ্যনছতো আপুনি কাম কৰিছে হয় EVM চেলত পৰিছিলোঁ মই টিংখং সম্ভৱ সেই সময়ত আপোনাৰ মেইনছৰ যিটো সময়ছোৱা চলি আছিলে নহয় হয় কেনেকৈ মেনেজ কৰিছিলে মানে আমাৰ কামটো এনেকুৱা আছিল EVM চেলত আপুনি 3 দিন কাম কৰিলে এদিন বা দুদিন আপোনাক গেপ দিয়ে অ'কে সেই গেপত মই পঢ়িছিলোঁ আৰু বাকীটো ৰাতি দেৰিলৈকে কাম কৰা হৈছিল ৰাতি 2টা বাজিছিল কেতিয়াবা 12টা বাজিছিল কেতিয়াবা 3টাও বাজিছিল 2টা বজালৈ কাম কৰি আছিল হয় বহুতে মানুহে ভাবে যে গভৰ্ণমেণ্ট অফিচত 5টা বজাৰ পিছত কাম নহয়গৈ কিন্তু আপুনি এতিয়া কৈ আছে 2টা বজালৈও আপুনি কাম কৰি পাইছে আৰু তাৰপিছত আকৌ প্ৰিপেৰেশ্যনো চলাইছিলে
খুবেই এটা মানে আপোনাৰ পৰিশ্ৰম কৰি কিনে আপুনি আজি এই পদটো মানে সুখ্যাতিৰে অৰ্জন কৰিবলৈ সক্ষম হৈছে খুব ভাল লাগিছে শুনি কিনে কষ্ট কৰিছিলোঁ যথেষ্ট আৰু মই যেতিয়া ইলেকশ্যন ডিউটি কৰি আছিলোঁ তো তেতিয়া মানে বহুত ADC লগ পাইছিলোঁ এছিষ্টেণ্ট কমিশ্যনাৰ লগ পাইছিলোঁ তো ময়ো ভাবোঁ মানে নেক্সট পাৰ্লিয়ামেণ্ট ইলেকশ্যনত ময়ো এনেকুৱা হ'ম এজন মানে ডিউটিৰ মাজত হয় ময়ো চিভিল ছাৰ্ভেণ্ট হ'ম এনেকৈ ভাবোঁ অনুপ্ৰেৰণা পাইছিলোঁ মই তেওঁলোকৰ পৰা তেওঁলোক আমাৰ লগতে বহি থাকে ডিছকাছ কৰে তাৰপিছত এজন ছাৰ আছিল ADC ডিব্ৰুগড়ৰ তো মই কমিশ্যনিঙৰ টাইমত ছাৰৰ লগত বহি আছিলোঁ মই ছাৰ মানে এপইণ্টিং অথৰিটি হয় মানে ইলেকশ্যনৰ তো ছাৰক মানে ক'লোঁ ছাৰ 4 জুনত কাউণ্টিং আহি আছে ছাৰ প্লিজ মোক কাউণ্টিং ডিউটি নিদিব জুলাইত মই মেইনছ লিখি আছোঁ APSC তো ছাৰে ক'লে কি প্ৰিলিমছৰ ৰিজাল্ট দিলে জানো মই কৈছোঁ নাই দিয়া ছাৰ কিন্তু হ'ব ন ক্লিয়াৰ ছাৰে কৈছে যদি হয় তেন্তে তেতিয়া তুমি মোক ক'বা এনেকৈ বুলি ক'লে আৰু সঁচাকৈ মোৰ কাউণ্টিং ডিউটি মোৰ পৰিল আৰু মোৰ প্ৰিলিমছো ক্লিয়াৰ হ'ল মই লগে লগে ছাৰক ফোন কৰিলোঁ ছাৰ আপুনি কথা দিছিল প্লিজ মোৰ কাউণ্টিং ডিউটিটো আপুনি ৰেহাই দিয়ক ছাৰে সঁচাকৈ হেল্প কৰিছিলে এইটোত তো মই সেইটো কাৰণে গ্ৰেটফুল তো মই এসপ্তাহমান মোৰ আৰু মানে লছ হ'লহেঁতেন সেইটো মই আপোনাৰ যিটো এই কনফিডেন্স যে ৰিজাল্টৰ আগতে আপুনি কনফিডেণ্টলি নিজৰ এপইণ্টিং অথৰিটিক কৈছে যে মোক লিভ লাগে এফালে বহুতো লোকে প্ৰিলিমছ লিখি উঠি বহুত নাৰ্ভাছ হৈ থাকে বহুতে ধৰক এনজাইটি বা ডিপ্ৰেশ্যন ইছ্যুজৰো মানে ভুক্তভোগী হয় কিন্তু আপোনাৰ এই কনফিডেন্সটো কেনেকৈ আহিছিলে মানে এনজাইটি ডিপ্ৰেশ্যন আৰু এই আনচাৰ্টেনিটি মোৰো আছিলে মানে কিন্তু এই গোটেই এক্সামটোৱে মানে ছাবজেক্টিভ হয় মানে আপুনি পায় নেপায় এটা অনিশ্চয়তা থাকেই কিন্তু প্ৰিলিমছ অকণমান আপুনি প্ৰেডিক্ট কৰিব পাৰে কি আপোনাৰ ক্লিয়াৰ হ'বনে নাই বাকী আপোনাৰ মেইনছ হ'বনে নাই বা ইণ্টাৰভিউ ক্লিয়াৰ হ'বনে নাই এইটো আপুনি ক'ব নোৱাৰে কিন্তু প্ৰিলিমছ মানে কম্পেৰেটিভলি আপুনি অকণমান ধৰিব পাৰে কাৰণ আনচাৰ্ছবিলাক দিয়ে APSCয়ে আফটাৰ এক্সাম আপুনি কাউণ্ট কৰি চাব পাৰে আৰু প্ৰিপেৰেশ্যনত যোনে মানে কষ্ট কৰি পঢ়িছে তেওঁলোকে গমেই পাই যায় কি মোৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব লাগে সদায় লাগেই থাকে মানে হ'বই বুলি নাথাকে বাৰু কিন্তু মই ভাবোঁ মেইনছ আৰু ইণ্টাৰভিউটো বহুত ছাবজেক্টিভ হৈ যায় মেইনছৰ কথা পাতিম কিয়নো ৰিচেণ্টলি APSCৰ প্ৰিলিমছ কনক্লুড হ'ল UPSC প্ৰিলিমছৰো ৰিজাল্ট দিলে বহুতো লোকে এতিয়া মেইনছ লিখিবলৈ গৈ আছে আপুনি 3বাৰকৈ মেইনছ ছাকচেছফুলি পাছো কৰিছে এই 3বাৰৰ যাত্ৰাটো মোৰ বিশ্বাস যে আপুনি এটা যথেষ্ট পৰিমাণে ইম্প্ৰুভমেণ্টো কৰিছে কিজানি নিজৰ নহয় জানো ফাৰ্ষ্ট যিটো মেইনছ আছিলে বা আৰু তাৰ কম্পেৰিজনত থাৰ্ড যিটো মেইনছ আছিলে কেনেকুৱাকৈ কি কাম কৰিব লাগে বা কি ধৰণে আপুনি যদি এজন বিগিনাৰে চাই আছে প্ৰস্তুতি কেনেকৈ আৰম্ভ কৰে মেইনছৰ কাৰণে আৰু কি বস্তু কাৰণ কি মেইনছ প্ৰস্তুতি কৰাটোতো জেনেৰিক বস্তু হৈ যায় কিন্তু যিটো ৰেংক ইম্প্ৰুভমেণ্ট বা আপোনাৰ মাৰ্কছ ইম্প্ৰুভমেণ্ট হৈছে 3বাৰৰ এই যাত্ৰাত সেইটো কেনেকৈ কৰিছিলে আপুনি ফাৰ্ষ্ট মই এজন বিগিনাৰক ক'ম কি PYQছবিলাক চাব লাগে মানে UPSC বা APSC মেইনছৰ কেনেকৈ ধৰণৰ মানে প্ৰশ্ন আহে প্ৰতিখন পেপাৰ GS1 হওক GS5 হওক বা essay হওক কেনেধৰণৰ essay আহে আৰু essayখনে মানে আমাৰ পৰা কি বিচাৰে আৰু আজিকালি কুৱেশ্যনছৰ আনচাৰ্ছবিলাক এনেকুৱা হৈছে বিশ্লেষণ কৰিব লাগে এনালাইচিছ কৰিব লাগে মানে আপুনি আৰু টু দি পইণ্ট লিখিব লাগিব প্ৰশ্ন সুধিছে যোনটো সেইটোৱে আনচাৰ লিখিব লাগে আপুনি আশে পাশে যিকোনো যদি লিখি থৈ আহে তেনে মাৰ্কছ নাপায় আপুনি টু দি পইণ্ট লিখিব লাগিব ফাৰ্ষ্টটো এটা ভাল ছলিড ইণ্ট্ৰডাকশ্যন আৰু মেইন পাৰ্টটো দেন আপোনাৰ কনক্লুজন আৰু জেনেৰেলি মই বহুত ডেটা দিছিলোঁ এই থাৰ্ড এটেম্পটোত ডেটা দিছিলোঁ ফ্ল' চাৰ্টছ বনাইছিলোঁ ডায়েগ্ৰামছ বনাইছিলোঁ মেপছ বনাইছিলোঁ মই ফাৰ্ষ্ট এটেম্পটোত সেইবোৰ কৰা নাছিলে ফাৰ্ষ্ট এটেম্পত মানে বস্তুটো মই ভালকৈ আৰ্টিকুলেট কৰা নাছিলোঁ মানে এনালাইচিছ কৰা নাছিলোঁ প্ৰশ্ন সুধিছে কিবা লিখিছোঁ কিবা এনেকুৱা হৈছিল মানে আৰু জেনেৰেলি মই মোৰ পাষ্ট এটেম্পছবিলাকত মই চালোঁ কি যে মোৰ GS মাৰ্কছবিলাক ভাল থাকে মোৰ এছেত বহুত মাৰ্কছ কমে তো সেইকাৰণে এছে আৰু ইণ্টাৰভিউত মাৰ্কছ মোৰ কমো বাবে মানে মই ফাইনেল PDF-ত মোৰ নামটো নাহে তো মই এই দুটা এৰিয়াত কাম কৰিছিলোঁ ইণ্টাৰভিউ এণ্ড মোৰ এছে আচ্ছা বুজি পাইছোঁ আৰু এই মেইনছৰ প্ৰিপেৰেশ্যনৰ আপোনাৰ SPMৰ জাৰ্ণিটো কেনেকুৱা আপুনি কেতিয়া জইন কৰিছিলে SPM আৰু কি ধৰণৰ মানে আপুনি প্ৰস্তুতি কৰিছিলে আমাৰ লগত মই SPM জইন কৰিছিলোঁ পষ্ট ক'ভিড মই SPMৰ ফাউণ্ডেশ্যন ষ্টুডেণ্ট আছিলোঁ 2020 ডিচেম্বৰ অ'কে আৰু মোৰ SPMৰ অৱদান আছে মোৰ ছাকচেছত SPMৰ নাম নল'লে মানে পাপে চুব আৰু চিন্ময় ছাৰ হওক বা মৃদুল ছাৰ হওক বা সত্যজিৎ ছাৰ হওক তেওঁলোক প্ৰতিজনৰে মানে অৱদান আছে চিন্ময় ছাৰেতো মোক প্ৰতিদিনে উৎসাহ দিছিল পাৰিবা তুমি হ'ব তোমাৰ দ্বাৰা এনেকৈ উৎসাহ দিয়ে মৃদুল ছাৰে আনচাৰ্ছবিলাক কয় আৰু মোৰ ক'ত ভুল হৈছে কোনখিনি মোৰ ষ্ট্ৰং পইণ্টছ
তো ছাৰে কয় এনেকুৱা আনচাৰ লিখিলে তোমাৰ এবাৰো নহ'ব এনেকৈ কৈ দিয়ে মানে তেতিয়া মানে মটিভেটে কৰে তো মই ভাবোঁ ঠিকে কৈছে ছাৰে তো মই সেই যোনবিলাক মোৰ লুপ হ'ল সেইবিলাকত মই বহুত কাম কৰিছিলোঁ আচ্ছা আৰু সত্যজিৎ ছাৰৰ যোনটো নিউজ পেপাৰ এনালাইচিছ সেইটোতো বহুত জৰুৰী হয় APSC হওক বা UPSC হওক তাৰ বাবে গতিকে আপুনি নিজৰ মেইনছৰ আগত এইবোৰ ক্লাছেছ ৰেগুলাৰলি ফ'ল' কৰিছিলে আৰু তাৰ পৰা কিবা সহায় হোৱা বুলি ভাবেনে মইতো সত্যজিৎ ছাৰৰ নিউজ পেপাৰ এনালাইচিছ সদায় চাইছিলোঁ কিন্তু যোনটো মেইনছ অৰিয়েণ্টেড ক্লাছেছ সেইবিলাক মই কৰিবৰ কাৰণে সময় নাপাইছিলোঁ কাৰণ মই চাকৰিও কৰি আছিলোঁ আৰু ইলেকশ্যন ডিউটিও আছিল মই অকণমান স্মাৰ্ট ৱৰ্কো কৰিছিলোঁ মানে যেতিয়া সময় পায় তেতিয়াই মই মানে পূৰা পূৰ্ণ উপয়োগ কৰিছিলোঁ আৰু মোৰ কাৰণে মানে কোৱালিটি অভাৰ কোৱান্টিটি মই যেতিয়া সময় পাওঁ তেতিয়াই পঢ়োঁ আৰু যেতিয়া মই পঢ়িবলৈ বহোঁ তেতিয়া মই একো বাহিৰা চিন্তা নকৰোঁ মানে মোক পঢ়িব লাগে এক্সাম ক্লিয়াৰ কৰিব লাগে আৰু এক্সাম দি মোৰ এনেকুৱা হৈ গৈছিল মইতো ধৰি লওক প্ৰিলিমছ পাছ কৰিছোঁ মেইনছ পাছ কৰিছোঁ কিয় হোৱা নাই মোৰ নিজৰ বাবে হোৱা নাই মই আৰু কষ্ট কৰিব লাগিব মই সেইটো চিন্তা কৰোঁ সদায় কি নিজক ইম্প্ৰুভ কৰক মানে মেইনছৰ যিটো যাত্ৰা 3দিনীয়া এটা কাৰ্যসূচী ঠিক আছে বেক টু বেক এক্সাম লিখিব লাগে আৰু যোৱা বছৰলৈকে জুলাইত পৰীক্ষা হৈ আছিলে কৃষ্ণ গৰম থাকে ঠিক আছে গতিকে এনেকুৱা সময়ছোৱাত আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা আছিল আৰু আপুনি সেই পৰিস্থিতিটোৰ কাৰণে নিজক কেনেকৈ প্ৰস্তুত কৰিছিলে মেইনছৰ সময়টো আটাইতকৈ মানে ক্ৰুচিয়েল হয় আৰু তাতে আটাইতকৈ বেছি কষ্ট পাওঁ মানে আমি যোৱাবাৰ যেতিয়া আমি মেইনছ লিখিছিলোঁ অত্যন্ত গৰম আছিলে গোটেই 3 দিন আৰু বেক টু বেক এক্সাম ৰাতিপুৱা গধূলি গোটেই 3 দিন কণ্টিনিউৱাছ ৰাতি ভালকৈ টোপনিও নাহে গৰম ভালকৈ পঢ়িবলৈও মানে মন নাযায় ৰিভিজনো থাকে আৰু মেইনছৰ সময়ত এনেকুৱা লাগে আপুনি গোটেই জগত পঢ়িছে কিন্তু তথাপিও মানে এক্সামৰ আগমুহূৰ্তত একো পঢ়া নাই মই নোৱাৰিম এনেকুৱা চেল্ফ ডাউট বহুত আহে মানে কিন্তু যেতিয়া আপুনি এক্সাম হলত যাব মই ফাৰ্ষ্ট ভাবোঁ যি আহক ধ্যান দি অকণমান ৰিলেক্স কৰি লিখোঁ মানে কুৱেশ্যন পেপাৰ যেতিয়া চাওঁ তেতিয়া দেখোঁ কি আহিলে তাৰপিছত লাহে লাহে এইটো পঢ়িছিলোঁ সেইটো পঢ়িছিলোঁ অলপমান ৰিলেট কৰি প্ৰশ্নটো যি সুধিছে তাত যথাযথ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ মই আপুনি নিজৰ নোটছ বনাইছিলে নে ক্লাছ নোটছে পঢ়িছিল নিজৰ নোটছ বনাইছিলে ক'ব নেকি কেনেকৈ নিজৰ নোটছ বনাব পাৰে মেইনছৰ কাৰণে নোটছ মানে ধৰি লওক মই ক্লাছ কৰিলোঁ কিবা এটা ধৰি লওক বা কিবা এখন ডাঙৰ বুকছ পঢ়িলোঁ তো যোনখিনি ইম্পৰ্টেণ্ট সেইখিনি মই লিখি থৈছিলোঁ মানে ধৰি লওক কিবা ইম্পৰ্টেণ্ট ডেটা হওক বা ফ্ল' চাৰ্ট হওক তো মই লিখি যাওঁ মানে আৰু কিতাপ পঢ়িলেও ছাইডত লিখি যাওঁ মানে গোটেইখিনি লিখে নে অকল ইম্পৰ্টেণ্টখিনি এটা দুটা ৱৰ্ড আচ্ছা এটা দুটা ৱৰ্ড মই লিখি যাওঁ আৰু মই ৰিভিজন কৰিছিলোঁ তো ৰিভিজনত মানে সেইখিনি হেল্প হৈছিল আৰু ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট মানে মেইনছৰ কাৰণে ৰিভিজন ভেৰি ইম্পৰ্টেণ্ট আৰু এছে পেপাৰখনৰ এটা বহুত ডাঙৰ ৰোল থাকে বুলি কয় অভাৰঅল চিলেকশ্যন ইন মেইনছত হয় গতিকে এছে পেপাৰখনৰ কাৰণে আপুনি কেনেকৈ প্ৰস্তুতি কৰিছিলে এছে পেপাৰখনত মই বহুত ৰিচাৰ্চ ৱৰ্কছ এইবিলাক দিছিলোঁ কোটছ দিছিলোঁ আৰু এনিকডটছবিলাক ৰিয়েল লাইফ ইনচিডেণ্টৰ পৰা দিছিলোঁ মানুহে যাতে ৰিলেট কৰে আৰু মই সদায় ভাবোঁ মানে যোনখন মোৰ আনচাৰ শ্বীট হয় তাততো একো আপোনাৰ নাম লিখা নাথাকে জেণ্ডাৰ লিখা নাথাকে আপুনি কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে আপুনি ছায়েন্স হওক বা আৰ্টছ হওক বা কমাৰ্চ হওক মই সদায় ভাবোঁ কি দিছ ইজ দ্য মানে মিনছ টু কনভে মাই মেছেজ টু দ্য মানে এক্সামিনাৰ তো মই সদায় মানে পূজা কৰাৰ নিচিনাকৈ মানে এক্সামটো দিছোঁ মানে মই মানে এটা মই প্লেন কৰিছোঁ মই প্ৰিলিমছো প্লেন কৰিছোঁ মই মেইনছো প্লেন কৰিছোঁ মই ইণ্টাৰভিউ প্লেন কৰিছোঁ তো মেইনছ মই যদি উভতি চাওঁ মানে তো মই ভাবোঁ মানে কেনেকৈ কৰিছিলোঁ মানে তেতিয়া বহুত নিজৰ বিষয়েও মানে বহুত শিকিব পাৰিছিলোঁ মানে ধৰি লওক এইটো ময়ো কৰিব পাৰোঁ এইটো মোৰ দ্বাৰাও হ'ব সম্ভৱ এনেকৈ সেই যিবিলাক আত্মবিশ্বাস সেই আত্মবিশ্বাসৰ আঁৰত আপোনালোকৰ কি আছে বুলি ভাবে আপুনি ফৰ এক্সাম্পল আপুনি ছাৰ্ভিচ কিছুমান কণ্ডিশ্যনছত কামো কৰিছিলে বা আমাৰ লগত বহুতো ক্লাছেছো কৰিছিলে আৰু মে বি আপোনাৰ কিছুমান নিজৰ নিয়েৰ এণ্ড ডিয়াৰ ৱাটছ আছে যোনে আপোনাক কনষ্টেণ্টলি মটিভেটো কৰি আছিলে কাৰ কি অৱদান আপোনাৰ আজি মনত পৰি আছে মোৰ মা একদম ষ্টাৰ্টিঙৰ পৰা মোৰ লগত আছে মায়ে সদায় মটিভেট কৰে মায়ে মানে এনেকুৱা মই বহুত মানে ধৰি লওক চেল্ফ ডাউট মানে হ'ব নাই নহ'ব নাই এনেকুৱাবিলাক মাকে কামুৰি থাকোঁ মাকে কুটুৰি থাকোঁ মা এইটো কি সেইটো কি আৰু কিছুমান প্ৰশ্ন মই মাৰ লগত ডিছকাছ কৰোঁ মা এইটো যদি কুৱেশ্যন আহে তো মই এনেকৈ লিখিলে হ'ব নেকি তো মায়ে কিছুমান কয় ভাল লগা নাই এনেকৈ মানে এনালাইচিছ কৰিলে বহুত বেছি মানে বায়াছ হ'ব মানে তুমি অকণমান বেলেঞ্চকৈ লিখিবা আনচাৰ্ছ এনেকৈ মায়ে কয় আৰু মোৰ বন্ধু বান্ধৱ আছিল যিয়ে মানে ধৰি লওক APSC তেওঁলোকো প্ৰিপেৰেশ্যন কৰিছিল তো তেওঁলোকৰ লগতো ডিছকাছ কৰোঁ অভাৰ ফোন আৰু চিন্ময় ছাৰে মোক বহুত মটিভেট কৰে মৃদুল ছাৰে মটিভেট কৰে মনটো বেয়া লাগিলে ছাৰহঁতক কল এটা কৰি মানে
অকণমান মটিভেশ্যন লৈ লওঁ আৰু কাম কৰোঁ। আৰু মনটো কেতিয়াবা যদি খুব বেয়া লাগে মই মটিভেশ্যনেল ছং শুনিছিলোঁ। আচ্ছা। আৰু এটা ভাবোঁ দেই, মই মানে মোৰ চেল্ফ ডাউটিং হৈছিল, মানে হ'ব জানো, আকৌ নহ'লে কি কৰিম। তেতিয়া মই ভাবোঁ কি যদি নহয় আকৌ দিম। মই মানে ৰিজাল্টটো এনেকুৱা হৈ গৈছিল, পিছলৈ ফলাফলটো ভাবাই নাছিলোঁ, মানে কৰি যাব লাগিব কাম, সেনেকৈ ভাবিছিলোঁ। মানে এটা সময়ত সেনেকুৱা হৈ গৈছিল। প্ৰথম যেতিয়া এটেম্প দিছিলোঁ হ'ব লাগিব এনেকুৱা টাইপ, ছেকেণ্ড এটেম্পটতো অভাৰ কনফিডেণ্ট, এইবাৰ নহ'ব নেকি এনেকুৱা টাইপ। কিন্তু থাৰ্ড এটেম্পলৈকে অকণমান কাম হৈ গ'লোঁ, মানে মই যদি নহয় আকৌ দিম, এনেকুৱা এটা মানে মেণ্টেলিটি হৈ গৈছিল। গতিকে 3টা এটেম্প ধৰি আপুনি নিজৰ ধৈৰ্য ৰাখিছে আৰু আপুনি কৰ্মজীৱনত থাকি কিনেও প্ৰস্তুতি কৰি আছিলে বা এটেম্প কৰি আছিলে পৰীক্ষাটোৰ কাৰণে। আপোনাৰ কি লাগে যে এই দীঘলীয়া যাত্ৰাত কিবা যদি এনেকুৱা মুহূৰ্ত মনত পৰি আছে যাৰ বাবে আজি আপুনি কিজানি এই পদত বহিবলৈ সক্ষম আছে? মই যেতিয়া ইলেকশ্যন ডিউটি কৰি আছিলোঁ মেইনছৰ প্ৰিপেৰেশ্যনৰ সময়ত, মোৰ মনটোৱে মানে বহুত দুখ পায় আৰু চবে পঢ়ি আছে, মই এতিয়া ডিউটি কৰি আছোঁ ইমান ৰাতি দেৰিলৈকে। আৰু কিন্তু এটা কথা মই ক'ব বিচাৰিম, যেতিয়া আমি ACSবিলাক, ADC হওক বা এছিষ্টেণ্ট কমিশ্যনাৰ্ছ বা AFS হওক, তেওঁলোকে যদি ডিউটি কৰে, তেওঁলোকে মেৰুণ কালাৰ ৰিবন, আইডেণ্টিটি কাৰ্ডখনত মেৰুণ কালাৰ ৰিবন থাকে মানে তেওঁলোকৰ ইলেকশ্যন ডিউটি। আচ্ছা। আৰু বাকী আপুনি যি ক্লাছৰে হওক চবৰে ব্লু কালাৰ। অকল ACS আৰু ACS হওক বা AFS হওক, মানে ক্লাছ মানে মেৰুণ এটা ৰিবন থাকে আইডেণ্টিটি কাৰ্ড। আৰু তেওঁলোকক চেক নকৰে চিকিউৰিটি, মানে ছাৰ যাওক, বাইদেউ যাওক, এনেকুৱা টাইপ। মই গ'লে ধৰি লওক মোৰ পৰিচয়টো দিব লাগে, তাৰপিছত যাব দিয়ে। মোক বাৰু ফোন নিব দিছিল, কিন্তু তেওঁলোকৰ ফোন চোন একো চেকে নকৰে। মোক ধৰি লওক ফোনটো এবাৰ চাই কি নিছে লগত এনেকৈ বুলি চাই, তো তেওঁলোকৰ নাচায় মানে। তেওঁলোক সেইটো দেখি মই ভাবোঁ মানে নেক্সট যেতিয়া লোকসভা ইলেকশ্যন হ'ব, ময়ো এনেকুৱা মেৰুণ কালাৰ আইডেণ্টিটি কাৰ্ড পিন্ধি মানে মই ডিউটি কৰিম, মানে সেনেকৈ মই ভাবোঁ। এইটো এটা মানে কি ক'ম, মই নিজে ভাবোঁ আৰু মনে ভাবি থাকোঁ। এতিয়া এইটো ৰিয়েলিটি হ'ব, হয় মটিভেশ্যন। আৰু সৰু কথা তেনেকৈ মটিভেশ্যন নিজে বিচাৰি লওঁ আৰু। গতিকে এইবাৰ অহা ইলেকশ্যনত আপোনাৰ এই সপোনটো বাস্তৱত পৰিণত হ'ব, নহয় জানো? গতিকে খুব ভাল লাগে এনেকুৱা সৰু সৰু মুহূৰ্তই আমাক একচুৱেলি অনুপ্ৰেৰণা দি কিনে আমাক কিবা ডাঙৰ এটা কৰি দেখাবলৈ মানে সাহসটো দিয়ে, নহয় জানো? ঠিকে আছে, খুব ভাল লাগিলে। এতিয়া আপোনাৰ 3টাকৈ ইণ্টাৰভিউ দিয়াৰো এক্সপিৰিয়েঞ্চ আছে। অকণমান চমুকৈ যিসকলে মেইনছত উত্তীৰ্ণ হৈ আগলৈ ইণ্টাৰভিউ দিব, যদি আপোনাৰ এই 3টা অভিজ্ঞতাৰ স্বৰূপে আপুনি কি শিকিবলৈ পালে অকণমান যদি ক'ব বিচাৰে? মই ক'ব বিচাৰিম যে ইণ্টাৰভিউ ইজ দ্য মানে আটাইতকৈ ভাল লগা ফেজ, মানে তাত ইমান বেছি কষ্ট নাই, মানে আটাইতকৈ বেছি কষ্ট মেইনছত আৰু আটাইতকৈ কম কষ্ট ইণ্টাৰভিউ আপোনাক নিজৰ ব্যক্তিত্বটো চাই, মানে আপুনি যিমান কেনেধৰণে আপুনি প্ৰেজেণ্ট কৰিব, মানে সেইটো চাই। মোৰ এইটো ইণ্টাৰভিউত যদি মই ক'ব বিচাৰিম, মোক তেওঁলোকে বিভিন্ন স্তৰত মানে মোৰ ব্যক্তিত্বটো কেনেকুৱা তেওঁলোকে তেনেধৰণৰ প্ৰশ্ন কৰিছিল। অকণমান টাফ কুৱেশ্যন সুধিছিল মোক, অকণমান ধৰি লওক পিচি দিছিল মানে মোক সুধি বহুত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধে? বহুত সামাজিক বিষয়ৰ ওপৰত সুধিছিল মোক, মানে মই বহুত নাৰীবাদী নেকি, মই পুৰুষক ভাল নাপাওঁ নেকি, সেইবিলাক চেক কৰিছে। উদাহৰণ কেনেকুৱা মানে ধৰি লওক যদি আপোনাৰ মনত আছে? মানে বিয়া কথা লৈ সুধিছিল, বিয়া চিয়া কথা কৈ সুধিছিল। আৰু আজিকালি মাদাৰ ইন লছবিলাক মানে বহুত মানে ডমিনেটিং এনেকুৱা টাইপৰ কুৱেশ্যন সুধিছিল। তুমি কি ভাবা, মানে তুমি যদি ডমিনেটিং মাদাৰ ইন ল পোৱা কি কৰিবা, এনেকুৱা টাইপৰ কুৱেশ্যনছ। আপুনি এইবিলাক আনচাৰ্ছ মই বহুত বেলেঞ্চকৈ দিছিলোঁ মানে। আৰু মোক লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত সুধিছিল, আৰু এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ ওপৰতো সুধিছিল মোক, এইবিলাক সুধিছিল মোক। আৰু মোক ফেকচুৱেল কুৱেশ্যনছ বহুত সুধিছিল। ফেকচুৱেল কুৱেশ্যনছবিলাক বাৰু মই পাৰিছোঁ। আৰু মোক সাহিত্যৰ ওপৰত সুধিছিল, মোৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে সুধিছিল, মোৰ লক্ষ্মীনন্দন বৰাৰ বিষয়ে সুধিছিল। অসম সাহিত্যটো জানিব? হয়, অসম সাহিত্যৰ কথা মানে মোৰ হবি আছিলে, এইটো আপোনাৰ হবি আছিল। হবি ৰিলেটেড কুৱেশ্যনছত আহিছিল। আৰু ডক্টৰ নীলিমা শইকীয়াৰ বিষয়ে সুধিছিল, সেইবিলাক মই ক'ব পাৰিছোঁ। নীৰজ চি চৌধুৰীৰ কথা সুধিছিল, সেইবিলাক মই ভালকৈ আনচাৰ দিছোঁ। কিন্তু মোক এই সামাজিক বিষয়ৰ ওপৰত সুধিছিল আৰু বহুত সুধিছিল মানে কুৱেশ্যনছ, সেইবিলাক মানে অকণমান বহুত বেলেঞ্চ আনচাৰ দিব লগা আছিল। আছিলে নে মৰমতে সোধে, কৰ্ডিয়েলি সোধে নে কেনেকুৱা? নাই, মোৰ দুগৰাকী অফিচাৰ, তেওঁলোক একদম শান্তশিষ্ট, মানে আপুনি ধৰিবই নোৱাৰে আপোনাৰ আনচাৰ্ছ ভাল পাইছে নে বেয়া পাইছে, তেওঁলোকে একো ৰিয়েক্টে নকৰে, এক্সপ্ৰেছনলেছ। এনেই কৰ্ডিয়েল হয়, কিন্তু প্ৰফেচনেলিজম তেওঁলোকে মেইনটেইন কৰিছিলে। আৰু এগৰাকী বাইদেউ আছিল, তেখেতে অকণমান মানে প্ৰেছাৰ দিয়ে বা ধমকি এটা দিয়ে, এনেকুৱা অকণমান ষ্ট্ৰিক্ট আছিলে। কিন্তু অভাৰঅল কৰ্ডিয়েল বুলি ক'ম, কিন্তু প্ৰফেচনেল আছিল, পুৰা প্ৰফেচনেল আছিল। গতিকে আপুনি খুব সুন্দৰকৈ আমাক গোটেই আপোনাৰ যাত্ৰাটো শ্বেয়াৰ কৰিলে।
আৰু আমাৰ এইবাৰ বিশ্বাস যে আপুনি মেৰুন ৰিবনডাল পিন্ধি এতিয়া ফাইনেলি সেই আইডি কাৰ্ডেদি আপুনি ইলেকশ্যনৰ কামো কৰিব অসমৰ বাবে আপোনাৰ আগন্তুক দিনবোৰলৈ কি পৰিকল্পনা যে অসমখনৰ কাৰণে আপোনাৰ কি কৰিবলৈ মন আছে মই এগৰাকী দক্ষ আৰু নিষ্ঠাৱান অফিচাৰ হ'ব বিচাৰিম আৰু মই মোৰ কামৰ যোগেদি নিজৰ পৰিচয় দাঙি ধৰিব বিচাৰিম আৰু মোৰ মা দেউতা মোৰ বন্ধু বান্ধৱ মোৰ চিনিয়ৰ এফএছ অফিচাৰ্ছ মোৰ কলিগছ আৰু মোৰ ছাবঅৰ্ডিনেটছ তেওঁলোকে যাতে মোক লৈ মানে গৌৰৱান্বিত হয় মই সেইটোৱে বিচাৰিম খুবেই ভাল এটা চিন্তা বুলি ক'ম আৰু শেষত জাষ্ট এটা মই আপোনাৰ পৰা মেছেজ বিচাৰিম যিসকলে আপোনাক চাই আছে ধৰক আপোনাৰ নিচিনা হ'ব বিচাৰিছে বা আগন্তুক দিনবোৰত APSC মেইনছ হওক বা অহা বছৰ প্ৰিলিমছ লিখিবলৈ গৈ আছে তেওঁলোকলৈ আপুনি কি উপদেশ দিব মই এইটো উপদেশ দিম যে APSC ইজ জাষ্ট এন এক্সাম আৰু তাৰ কাৰণে হাৰ্ডৱৰ্ক আৰু অধ্যৱসায় লাগিবই ট্ৰাষ্ট দ্য প্ৰচেছ আৰু ৱৰ্ক অন ইয়ৰ উইকনেছেছ নিজৰ উইকনেছবিলাক মিনিমাইজ কৰিব লাগে আৰু ষ্ট্ৰেংথছবিলাকৰ ওপৰত কাম কৰিব লাগে তেন্তে আপুনি চিলেকশ্যন আপোনাৰ নিশ্চিত থেংক ইউ গতিকে এয়া আছিলে ইন্দ্ৰাণী সেনাপতি AFS ৰেংক 4 CCE 2023 আগন্তুক দিনবোৰত আমি SPM স্পটলাইটত এনেধৰণৰ আৰু অগণন সফলতাৰ কাহিনী আপোনালোকলৈ আগবঢ়াই থাকিম আশা কৰিলোঁ যে ভাল লাগিলে এপিছডটো চাই বহুতো কথা শিকিবলৈ পাৰিলে থেংক ইউ কিপ ষ্টাডিং জয় হিন্দ